হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। যোৱাকালি মই গধূলি চাহৰ লগত খাবলৈ ভাপত দিয়া পিঠা বনাইছিলোঁ। ভাবিলোঁ ৰেচিপিটো আপোনাৰ লগত শ্বেয়াৰ কৰি লওঁ। ব'লক তেন্তে দেৰি নকৰি ৰেচিপিটোলৈ যাওঁ। মই পিঠাগুড়ি 2 কাপমান লৈ লৈছিলোঁ। তাৰপিছত তিল ভাজি লৈ গুড়ি কৰি গুড়ৰ লগত সানি লৈছোঁ। তাৰপিছত গৰম পানী লৈছোঁ। উতলা গৰম পানী নল'লেও হ'ব, জাষ্ট হাতেৰে চুব পৰা হ'লেই হ'ব। তাৰপিছত অলপ অলপকৈ এনেকৈ সানি ল'ম পিঠাগুড়ি কৰি। ইজি হয় প্ৰচেছটো। আমি আটা যেনেকৈ সানো ৰুটি বনাবলৈ, ঠিক তেনেদৰে এনেকৈ মুঠি ল'ম পিঠাগুড়িখিনিও। বহুত ছফ্ট ডো এটা বনাব লাগিব, নহ'লে পিঠাটো বনাওঁতে অলপ দিগদাৰী হয়। দেখিছেনে, ছফ্ট ডো এটা বনাই ল'লোঁ মই। তাৰপিছত হাতত তেল সানি ল'লোঁ পিঠাটো বনাবলৈ যাতে সহজ হয়। সানি লৈ এতিয়া সৰু সৰু বলছ বনাই ল'ম। দেখিছেনে, ধুনীয়াকৈ 2খন হাতৰ আঙুলি দিয়ে এনেকৈ ঘূৰাই ঘূৰাই বহলাই ল'ম পিঠাটো। তাৰপিছত দি দিলোঁ মিক্সাৰখিনিৰ ভিতৰত। দি মেলি ছাইডবোৰ এনেকৈ মাৰি লৈছোঁ ধুনীয়াকৈ। ধুনীয়াকৈ মাৰি ল'ব। তাৰপিছত এতিয়া লাহেকৈ সৰু সৰুকৈ ফ'ল্ড কৰি দিম। আপোনালোকে যদি নিবিচাৰে ফ'ল্ড নকৰিলেও হ'ব, বাছ খালি ছাইডটো ভালকৈ মাৰি ল'ব, নহ'লে বইল কৰোঁতেও ওলাই যোৱা চান্সো থাকে। বাকীবোৰ তেনেদৰে এনেকৈ কৰি ল'ম আগৰটো নিচিনাকৈ ধুনীয়াকৈ। চাইজটো আপোনালোকে চাই ল'ব, সৰু ডাঙৰ। যদি ডাঙৰ কৰিব বিচাৰে ডাঙৰকৈ বনাব। মই ধুনীয়াকৈ ফ'ল্ড কৰি ল'লোঁ গোটেইকেইটা। এতিয়া চচ এটা লৈছোঁ। এইটো মোৰ ওচৰত ষ্টিমাৰ নাছিলে। তাৰপিছত ফুটা ফুটা খৰাহী এটা লৈ তাতে তেল অকণ সানি দিলোঁ যাতে পিঠাবোৰ লাগি নধৰে। এতিয়া ধুনীয়াকৈ পিঠাবোৰ এতিয়া দি ল'ম। ধুনীয়াকৈ দি লৈছোঁ। দি মেলি এতিয়া ঢাকনিখন দি ল'ম ওপৰত। বেছি সময় নালাগে হ'বলৈ, খুব বেছি 5 to 10 মিনিটছ লাগে। 10 মিনিটো নালাগে বাৰু, 10 মিনিটৰ আগতে হৈ যায়। দেখিছেনে ধুনীয়াকৈ হৈ গ'ল আৰু এৰ খাই গৈছে ধুনীয়াকৈ লগালগ। ৰ'ব নালাগে এৰাবলৈ পিঠাবোৰ। যিহেতু মই তেল সানি দিছিলোঁ সেইকাৰণে ধুনীয়াকৈ হৈ গ'ল। আপোনালোকেও এনেদৰে তেল সানি ল'ব দিয়া আগত। মই এটা ছেকেণ্ড বেটচটো দিছোঁ, যিহেতু গোটেইখিনি একেলগে জোৰা নাছিলে। এতিয়া এইখিনিও একেই তেনেদৰে দি ল'ম। দি দিলোঁ, ঢাকনি লগাই দিলোঁ। এইখিনিও এতিয়া ধুনীয়াকৈ হৈ গ'ল। এনেকৈ বনাই খাইছে, যিসকলে খোৱা নাই এনেদৰে আপোনালোকে বনাই চাব ৰেচিপিটো। ট্ৰাই কৰি চাব এবাৰ, বহুত ভাল লাগে খাই। বহুত ইজি প্ৰচেছ হয় পিঠাটো। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বনাই ভাল লাগে বহুত খাই। ধুনীয়াকৈ মই উলিয়াই ল'লোঁ। আৰু গৰমে গৰমে বেছি ভাল লাগে খাই। ঠাণ্ডাকৈও ভাল লাগে, কিন্তু ঠাণ্ডা হ'লে অকণমান টান হৈ যায় যিহেতু চাউলৰ গুড়ি হয়। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই।